আমাৰ ভূমি অধিকাৰ পাৰ্টি জন্ম হোৱাটো বেছি দিন হোৱা নাই, একেবাৰে নুমলীয়া। কিন্তু আমি আচলতে ভূমি অধিকাৰ সংগ্ৰাম সমিতি হিচাপে অৰাজনৈতিক হিচাপে দীৰ্ঘদিন এই চেণ্ট্ৰেল গুৱাহাটীত আৰু জালুকবাৰী সমষ্টিত যিখিনি আমাৰ ভূমিপট্টাহীন লোক আছে, এই লোকখিনিৰ কাৰণে আমি 24 বছৰ সংগ্ৰাম কৰিলোঁ। গতিকে আজি যে আমি আহিছোঁ, আমি আচলতে ভোট বিচাৰি অহা নাই। আমি তেওঁলোকৰ আমাৰ ভূমিপট্টাহীন মানুহখিনিৰ ওচৰত জাষ্ট এটা খবৰহে ল'ব আহিছোঁ যে আপোনালোকৰ বিকল্প ৰাস্তা কি হ'ব। গতিকে তেওঁলোকে আমাক উত্তৰ দিলেই যে ইমান 24 বছৰ আপোনালোকে আমাৰ কাৰণে আন্দোলনেই কৰি আছে, গতিকে এটা ৰাজনৈতিক হিচাপে এখন সংগ্ৰাম কৰিবলৈ আপোনালোকে ওলাইছে। আগত আমি নন পলিটিকেল হিচাপে কৰিছিলোঁ আৰু এতিয়া আমি ৰাজনৈতিক হিচাপে সংগ্ৰাম কৰিম। এতিয়া ৰাজনৈতিক হিচাপে সংগ্ৰাম এখন কৰিবলৈ হ'লে আমি দিছপুৰৰ বিধানসভাত সোমাব লাগিব। সেই কথাখিনি আমাৰ ভোটাৰসকল, যিখিনি আমাৰ ভূমিপট্টাহীন ভোটাৰ আছে, তেওঁলোক অৱগত। কাৰণ ইয়াৰ আগত আমি প্ৰতিটো শাখাত আমি সভা পাতিছোঁৱেই। খালি আজি আমি তেওঁলোকৰ মাজলৈ গৈছোঁ তেওঁলোকক মনত পেলাই দিবৰ কাৰণে। যেনেকৈ আমি স্কুলত এবছৰ পঢ়োঁ, এবছৰ পঢ়ি পেলাই গোটেইখিনি আমি মুখস্থ কৰি থওঁ আৰু পৰীক্ষাৰ আগমুহূৰ্তত খালী কেৱল আমি কি কৰোঁ, মানে চাই যাওঁ যে ক'ৰবাত ৰৈ গ'ল নেকি দাড়ি কমা। গতিকে এতিয়া আমি ফিল্ডত আমি দুইজন প্ৰাৰ্থীৰ কাৰণে সেই দাড়ি কমাখিনি শুধৰাই দিবহে আহিছোঁ। এনে ক্ষেত্ৰত আজি আমি বৰ্তমান যোৱাকালিৰ পৰা আমি তীব্ৰ গতিত আমাৰ প্ৰচাৰ আৰম্ভ কৰিছোঁ আৰু যিমানবিলাক আমাৰ ভূমিপট্টাহীন লোক আছে তেওঁলোকৰ যি বিপুল সমৰ্থন, সেই সমৰ্থনত চেণ্ট্ৰেল গুৱাহাটীত, বিশেষকৈ চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তাই একেবাৰে উটুৱাই নি একে ব্ৰহ্মপুত্ৰত পেলাই দিয়াটো 100% খাটাং হৈ গৈছে। গতিকে কাৰণ বিজয় গুপ্তাক কিয় একচেপ্ট কৰিব কওকচোন। আজি আমাৰ চেণ্ট্ৰেল গুৱাহাটীত আমি অসমীয়া খিলঞ্জীয়া মানুহ 65% আছোঁ, 35%হে বাহিৰৰ মানুহ ইয়াত বসবাস কৰি আছে বা ভোটাৰ হৈ আছে। যে 65% মানুহে যেতিয়া আমি আমাৰ ভূমিপট্টাহীন লোকসকলে বা 65% ৰাইজে আমাৰ প্ৰবীণজ্যোতি কলিতাক ভোট দিয়ে, তেতিয়াহ'লে বিজয় গুপ্তাই ইয়াত প্ৰচাৰ কৰি একোৱেই লাভ নাই, চেণ্ট্ৰেল গুৱাহাটীত একো লাভ নাই। তেওঁ অলপ ক'লাধন আছে, বিজেপি চৰকাৰৰ দিনত কিছুমান দালালগিৰি কৰি ক'লাধন কৰিলে, সেই ক'লাধনখিনি মানে হোৱাইট কৰিবৰ কাৰণে তেওঁ সেই 2-এটা অফিচ কৰিছে, তাতে বিজেপি একাংশ মানে দালাল আছে যে এই দালালবিলাকক টকাখিনি দি তেওঁ ক'লাধনখিনি হোৱাইট কৰিছে। তাৰ বাহিৰে একো কৰিব পৰা নাইতো ইয়াত চেণ্টাৰ। আপুনি যাওকচোন, বিজেপি কিমানটা প্ৰচাৰ ইয়াত পাব। আমাৰ প্ৰচাৰ চাওকগৈচোন, আমাক যোনটো সেয়াতে যাব ততেই আমাৰ প্ৰচাৰ পাব। ড'ৰ টু ড'ৰ আমি ৰাতি 10টালৈকে আমি মানুহখিনিৰ মাজত ঘূৰি আছোঁ। গতিকে বিজয় গুপ্তাৰ নিচিনা এজন ব্যক্তিক যদি আমাৰ মানুহখিনিয়ে, অসমীয়া খিলঞ্জীয়াৰ মানুহখিনিয়ে যদি ভোট দিয়ে, এইটো অসমীয়া ৰাইজৰ বাবে এক চৰম লজ্জাৰ কথা, চৰম লজ্জাৰ কথা। আজি আপুনি চাওক, আজি আমাৰ অসমৰ পৰা গৈ বিহাৰত আমাৰ অসমীয়া কেণ্ডিডেট দিব নেকি? দিবনে? গতিকে সেই কথাখিনি আমাৰ চেণ্ট্ৰেল গুৱাহাটীৰ যিখিনি স্বাভিমান আমাৰ অসমীয়া খিলঞ্জীয়া লোক আছে তেওঁবিলাকে অকণমান চিন্তা কৰক। আৰু সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও ক'ৰবাত কোনোবা ব্যক্তি যদি নিলজ্জ অসমীয়াও আছে, নিলজ্জ অসমীয়া থাকেতো, দালাল অসমীয়াকেইটা, গতিকে সেই দালাল অসমীয়াকেইটাও তেওঁলোকে কিবা যদি স্থিতি লৈছে বিজয় গুপ্তাৰ পক্ষত, আপোনালোকৰ সংবাদ মাধ্যমৰ এই বাতৰিটো চাই পেলাই তেওঁলোকে সত্য পথ লওক, যাতে আমি খিলঞ্জীয়া কোনোবা এজন ব্যক্তিক, অসমীয়া খিলঞ্জীয়া কোনোবা এজন ABCD আমি জিকাই নিব পাৰোঁ। আৰু চাওক, আমাৰ জিকাটো 100% মই কিয় কৈছোঁ, আমাৰ চেণ্ট্ৰেল গুৱাহাটীত আমাৰ আপোনাৰ 7খন পাহাৰ আছে। সেই 7খন পাহাৰত আমাৰ 58,000 ভোট আছে, 58,000 ভোট আছে। আপোনালোকে চাব পাৰে ভোটাৰ লিষ্টত 58,000 ভোট। এতিয়া 58,000 ভোটখিনি আগত আমি কাৰোবাক দি আছিলোঁ, আৰু এইবাৰতো আপোনালোকে গমেই পাইছে যে ভূমিপট্টাহীন মানুহে ইতিমধ্যেই
সংকল্প লৈছে যে কংগ্ৰেছ আৰু বিজেপিক আমি ভোট নিদিওঁ। ইতিমধ্যে সংকল্প লৈছে। এই সংকল্পটো আজি নহয়, এই ভোটৰ আগদিনা সংকল্প নহয়, এইটো আজি আমাৰ 6 মাহ ধৰি আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ পতাবিহীন ৰাইজে বিজেপি আৰু কংগ্ৰেছক আমি ভোট নিদিওঁ। কাৰণ তেওঁলোকে আমাক 24 বছৰ ঠগালে। পট্টা দিম বুলি পট্টা দিয়া কথাটো বেলেগ কথাহে, মাটিয়ে জৰীপ কৰিব নোৱাৰিলে। আছে আপোনালোকে যাওক পট্টাবিহীন মানুহৰ ওচৰত, আপোনালোকে বাইক ল'লে চিধা তেওঁলোকে ক'ব যে আমি এইবাৰ পট্টাবিহীন লোকসকলে বিজেপি কংগ্ৰেছক ভোট নিদিওঁ বুলি আপোনালোকে স্পষ্টকৈ ক'ব। কাৰণ মই কওঁ শুনক, মই যোৱাকালি নে পৰহি মোৰ লগত এজন সংবাদ মাধ্যম আছিলে মোৰ লগত। সেই সংবাদ মাধ্যমৰ ওচৰত পট্টাবিহীন লোকে ডাইৰেক্ট কৈ দিছে যে আমি ভোট নিদিওঁ, এইবাৰ বিজেপিকো নিদিওঁ, কংগ্ৰেছকো নিদিওঁ। এইটো 100% খাটাং। কিন্তু আজি 6 মাহৰ আগতে মই আপোনালোকক ক'লোৱেই, আমি এবছৰ পঢ়িলোঁ। আজি বিজেপিয়ে ভাবিছে কি আমি চৰকাৰী আঁচনি দি বৈতৰণি পাৰ হ'ম। এইটো ভুল ধাৰণা। এতিয়া ভোটাৰ বহুত চৈতান হ'ল, সাংঘাতিক চৈতান হ'ল। কাৰণ আমাৰ গুৱাহাটীৰ ভোটাৰে এতিয়া যোৰহাটৰ ভোটাৰৰ যিটো লক্ষণ, সেই লক্ষণটো লৈছে। সেই লক্ষণটো আমাৰ গুৱাহাটী ভোটাৰে এতিয়া লৈছে। আপুনি চিন্তা কৰক যে যোৱা লোকসভা নিৰ্বাচনত যোৰহাটত বিজেপিৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ ভায়েকে লাখ দিছিলে টকা, লাখ গাঁৱে ভূঞে। কাম দিলে জানো? নিদিলে নহয়। সেই গৌৰৱ গগৈ জিকিলে, তাততো তপন গগৈ জিকাব নোৱাৰিলে। গতিকে এতিয়া ভোটাৰ বহুত সচেতন, সাংঘাতিক সচেতন। ভোটাৰে জানে। আৰু আমাৰ যিখিনি ভোটাৰ তেওঁলোকে আজি 24 বছৰ ভুগিছেতো, আৰু 24 বছৰে বিগত চৰকাৰবিলাকে ঠগিছে না। গতিকে এই ঠগ প্ৰবঞ্চনা কিমান ল'ব ভোটাৰে, আমাৰ ভোটাৰখিনিয়ে। গতিকে এই 58,000 ভোট আমাৰ পক্ষত আছে। 58,000 ভোট নালাগে, ইয়াত 1,90,000 ভোটহে আছে চেণ্ট্ৰেল গুৱাহাটীত। গতিকে আমাৰ 7জন নে কেইজন প্ৰাৰ্থী আছে। যে 7জন প্ৰাৰ্থী যদি ডিভাইডেশ্যন কৰে, আমি দেখোন 42,000 ভোট পালে জিকি গ'লোঁ, খেলা খতমেই। 58,000 ভোট আমাৰ আছেই, আৰু 42,000 ভোট আমাৰ পামেই পটাহীনৰ পৰা, আৰু বাকী ভোটটোতো 4-5,000 পাম, হৈয়ে গ'ল। এতিয়া প্ৰবীণজ্যোতি কলিতা বিধানসভাত সোমাই গ'ল। গতিকে ইয়াত আৰু ক'বলগীয়া কি আছে? মই ক'ব বিচাৰিছোঁ যে এই যে বিজয় গুপ্তা চিজয় গুপ্তা এইবিলাক চেণ্ট্ৰেল গুৱাহাটীত প্ৰচাৰবিলাক বন্ধ কৰি দিব লাগে, কাম নাই তাৰ। কাৰণ সি নিজে আচলতে আঁতৰি যাব লাগে যে এখন আমাৰ স্বাভিমান অসম হয়। আমি স্বাভিমান অসমৰ অসমীয়া জাতিয়ে কোনো কাৰণত এটা বহিৰাজ্যৰ পৰা অহা বণিক গোষ্ঠী বেপাৰ